ৰছী যা পিয়াঞ্চি যা ডিঙিত টিলিঙা লগাইছিলোঁ আৰু টিলিঙা মানে কি হ'ল যোৱাকালি ছিঙি পেলালে বাগৰি আৰু এই ৰছীবিলাক মানে প্লাষ্টিকৰ নহয় পাটৰো নহয় একচুৱেলি এইবিলাক মোৰ বুলেট বাইকৰ কাৰণে আনিছিলোঁ বাইকত যে ছেফগাৰ্ডত লগাই ব্লেক কালাৰ ৰছীবিলাক এইবিলাক বহুত কোমল আৰু বহুত দাঁতো আছে সেইকাৰণে ছিঙিব নোৱাৰে হাতে পটকে আৰু পিয়াঞ্চি এইটো লগাই দিওঁ মানে এইটো বহুত কোমল ন সি মানে চলাফৰত সুবিধা হয় যাতে সেই কোনো দুখ নাপায় সেইকাৰণে এনেকৈ লগাই দিওঁ আৰু যোৱাকালি ছিঙি দিলে টিলিঙা আছে বাৰু টিলিঙা এতিয়া নলগাওঁ আৰু এতিয়া এইটো লগাই দিলোঁ তাক ভাত ভালেই পিয়াঞ্চি ধৰ না আৰু পিয়াঞ্চিক মানে নহ'লে ক'ত যাবগৈ কাৰণ গাড়ী বহুত ৰোডত বহুত গাড়ী চলি থাকে হাইৱেত ৰিক্স হয় ন সেইকাৰণে মানে ৰছীটো লগাই মানে য'তেনে হাতত লৈ ল'ব কণ্ট্ৰলটো হাততে থাকিব আৰু এতিয়া লগাই দিলোঁ তাক ধুনীয়াকৈ গৈ থাকিব দিয়া সেইটো ৰছীটো ক'ত সেইটো দে আৰু সেইটো লগাই লওঁ বাৰু এতিয়া লগাই দিলোঁ সেইটো ৰছী আৰু এটা আছে এইটো হাতত য'তেনে হাতত দি দিম নহ'লে পোৱালি ইমূৰৰ পৰা সিমূৰ কি কৰি থাকিব এনেকৈ বিলাকে এনেকৈ দিম ন ফুৰিব পাৰা আৰু এইটো বান্ধি দিলোঁ ল আৰে পিয়াঞ্চি সেইটো ল এটা হালৰ নিচিঙে আৰু সিহঁতক এতিয়া যাব এতিয়া যাবলৈ ওলাইছে লক্ষীমাহী আগত গ'লেই বিকাশলৈ আৰু কাঞ্চি আৰু পিয়াঞ্চি আমাৰ মৰমৰ সিহঁতক মই লৈ পিছফালে লাহে লাহে গৈ থাকোঁ আৰু পাছটো আছে সিফালে আপোনাৰ বাবে লৈ লোৱা আৰু কাঠবিলাক এতিয়া ঘৰত থৈ আহিছিলে এইবিলাক লৈ ল'লোঁ ভৰাই লওঁ বেগত তাৰপিছত লাহে লাহে গৈ থাকিব এইটো কাঠ হয় বেটিং বান্ধিবলৈ বহুত আৰু ঘাঁহ চাহ কাটিবলৈ এইবিলাক ওলমাই ল'বলৈ ভাল হাতেৰে পিঠিত পিয়াঞ্চি মোৰ ওচৰত আহি আছে লাহে লাহে পিয়াঞ্চি এইটো আংকুশ কণ্ট্ৰলাৰ হয় আৰু এইটো লগাই লোৱা এইটো ক'ত দিম চেনত দি দিম ন ঐ ৰ'বা এইটো ক'ত দিওঁ ৰছীটো ক'ত ক'ত বান্ধি বান্ধি ল'লোঁ এতিয়া লাহে লাহে গৈ থাকিব আমাৰ পিয়াঞ্চি কাঞ্চি আৰু লক্ষীমাই আৰু এয়া চাক এতিয়া সিহঁত ৰেডি আৰু এইফালে মানুহ ৰৈ আছে আমিও যাম লাহে লাহে গৈ থাকিম ব'লা আগত গৈ উঠি ল'ম এতিয়া অলপ খোজকাঢ়ি যাওঁ কাৰণ হাতীৰ ওপৰত দুজন তিনিজন গৈ লাভ নাই ছিংগল যাব লাগে আৰু পিয়াঞ্চিক এনেকৈ বান্ধি নল'লে কি হয় সি মানে দৌৰি মানুহৰ ঘৰত সোমাই যাব বাৰীত সোমাই যাব মানুহৰ দোকানত সোমাই যাব বুজি নাপায় যিহেতু সেইকাৰণে তাক বান্ধি লোৱা হয় এনেকৈ আৰু নহ'লে দৌৰি গৈ গাড়ীৰ তলত গৈ সোমাই গ'লে কি হ'ব সেই ৰিক্সৰ কাৰণে মানে এনেকৈ লৈছোঁ তাক আৰু লক্ষীমাই আগত গ'লেই আৰু আমি ইয়াতে আছিলোঁ ৰাতি চাক জেগাকণ ইমান ধুনীয়া আৰু একদম নেশ্যনেল হাইৱেৰ ওপৰতে ক'বলৈ গ'লে আৰু সিহঁত গৈ আছে লাহে লাহে তো আমিও যাওঁ ব'লক সিহঁতৰ লগত